Hello students. Last video to আমি হুইটস্টোন ব্ৰিজ চাইছিলো আজি আমি চাম মিটাৰ ব্ৰিজ টো বেসিক্যালি হুইটস্টোন ব্ৰিজৰ এটা প্ৰ্যাকটিক্যাল এপ্লিকেশন মিটাৰ ব্ৰিজত এডাল এনেকুৱা তার থাকে এটো যে দেখা পাইছে এটো এটা স্কেল 100 cm ইয়াতে দাগ কটা আছে 1 cm ৰ পৰা 100 cm লৈকে এনেকে তাৰ পিছত এই ওয়্যাৰটো যে দেখা পাইছা এই ওয়্যাৰটো স্কেলৰ ওপৰত ফিটিং কৰা থাকে এতিয়া এই দুটা নহয় এই তিনিটা হল মেটালিক স্ট্ৰিপ সো ইয়াতে এইটো স্ট্ৰিপৰ লগত মিটাৰ ব্ৰিজ ওয়্যাৰৰ যেটো তার আছে তারটো কানেক্ট হৈ থাকে এইটো স্ট্ৰিপটো কানেক্ট হৈ থাকে মাজতে গ্যাপ থাকে সেই গ্যাপত কি কানেক্ট হয় ৰেজিস্ট্যান্স কানেক্ট কৰা হয় এইটো গ্যাপটো এটা ৰেজিস্ট্যান্স আমি কানেক্ট কৰিব পাৰো আৰু মাজৰ এইটো পইণ্টত কানেক্ট কৰা হয় গ্যালভানোমিটাৰ মিটাৰ ব্ৰিজৰ যেটো ওয়্যাৰটো জেনাৰেলি হাই ৰেজিস্টিভিটিৰ মেটেলেৰে বনোৱা হয় অৰ্থাৎ এই তারডালৰ যথেষ্ট ৰেজিস্ট্যান্স থাকিব আৰু বাকি যিমানখিনি কানেকশন আছে এইখিনিৰ বাহিৰে বাকি যিমানখিনিৰ কানেকশন আছে সেইখিনিত আমি ৰেজিস্ট্যান্স নেগলিজিবল বুলি ধৰিম ৰেজিস্ট্যান্স নাই বুলি ধৰিম সেতে ৰেজিস্ট্যান্স আছে তিনিটা বস্তুৰে এই দুটা ৰেজিস্টৰ আৰু মিটাৰ ব্ৰিজ ওয়্যাৰৰ তাৰ পিছত এইটো যে দেখা পাইছে এটুক জকি বুলি কয় ইয়াৰ লগত জকি মানে এটা মেটেলৰ পেনৰ নিচিনাই প্ৰায় বস্তু এটা হেইটোৰ তুমি কি কৰিব পাৰা বেলেগ বেলেগ জায়গাত টাচ কৰিব পাৰা এতিয়া যেতিয়া জকিটো আমি ডি পইণ্টত টাচ কৰিছো যদি ভালকে লক্ষ্য কৰা এটো এটা হুইটস্টোন ব্ৰিজৰ নিচিনা হৈছে সো আমাৰ হুইটস্টোন ব্ৰিজটো এনেকুৱা আছিল সো এটো আমাৰ হুইটস্টোন ব্ৰিজ আছিল ইয়াতে যদি ভালকে লক্ষ্য কৰা এই পইণ্টটোক আমি ইয়াৰ লগত তুলনা কৰিব পাৰো কাৰণ এইটো পইণ্টৰ লগত কি কানেক্ট হৈ আছিল দুটা ৰেজিস্টৰ এইটো পইণ্টত ইয়াতো দুটা ৰেজিস্টৰ কানেক্ট হৈ আছে এটা হল আৰ আৰু এটা হল এইখিনি ওয়াই বি পইণ্টৰ লগত কানেক্ট হৈ আছিল দুটা ৰেজিস্টৰ আৰু গ্যালভানোমিটাৰ হেতু হল আমাৰ সেই বি পইণ্টটো যাৰ লগত এটা গ্যালভানোমিটাৰ কানেক্ট হৈছে আৰু এটা দুটা ৰেজিস্টৰ কানেক্ট হৈছে এইটো পইণ্ট যাক আমি সি বুলি কৈছিলো সিৰ লগত কানেক্ট হৈছিল দুটা ৰেজিস্টৰ আৰু বেটাৰি সেম ইয়াতো সিৰ লগত বেটাৰি কানেক্ট হৈছে আৰু এইখিনি ওয়াইৰ এটা ৰেজিস্টৰ আৰু এস এটা ৰেজিস্টৰ কানেক্ট হৈ আছে সিমিলাৰলি ডি পইণ্টটো দুটা ৰেজিস্টৰ আৰু গ্যালভানোমিটাৰ কানেক্ট হৈ আছিল ইয়াতো ডি পইণ্টত এইখিনি ৰেজিস্টৰ এইখিনি ওয়াইৰ আৰু গ্যালভানোমিটাৰ কানেক্ট হৈ আছে গতিকে দিস ইজ এক্স্যাক্টলি এ হুইটস্টোন ব্ৰিজ এতিয়া এই জকিটোৰ এতিয়া আমি কানেক্ট কৰাৰ পিছত আমি জকিটো কি কৰিম বিভিন্ন পইণ্টত আমি টাচ কৰিম বিভিন্ন পইণ্টত টাচ কৰাৰ লগে লগে কি হ'ব আমি এইখিনি ওয়্যাৰৰ ৰেজিস্ট্যান্স যদি পি বুলি কও আৰু এইখিনি ওয়্যাৰৰ ৰেজিস্ট্যান্স যদি কিউ বুলি কও আৰু আমি কৈছো ইয়াতে S2 নন ৰেজিস্ট্যান্স আৰু R এটা আননন ৰেজিস্ট্যান্স এতিয়া জকিটো যদি আমি স্লাইড কৰো জকিটোৰ পজিশন যদি আমি চেঞ্জ কৰো পি আৰু কিউ কি হৈ থাকিব চেঞ্জ হৈ যেতিয়া P by Q equal to R by S এই কন্ডিশনটো স্যাটিসফাই হ'ব লগে লগে কি হ'ব হুইটস্টোন ব্ৰিজটো ব্যালেন্স হৈ যাব আৰু গ্যালভানোমিটাৰৰ মাজেদি কারেন্ট না যাব গতিকে আমি ইয়াতে সেই পইণ্টটো উলিয়াব বিচাৰিম যেটো পইণ্টত কি হৈছে গ্যালভানোমিটাৰৰ মাজেদি কোনো কারেন্ট যোৱা নাই আমি ধৰি লৈছো যে জকিটো ডি পইণ্টত যেতিয়া তুমি টাচ কৰিছা তেতিয়া গ্যালভানোমিটাৰৰ ৰিডিং 0 হৈ গৈছে সেই অৱস্থাত আমি কি তেনেহলে কি ক'ব পাৰিম P by Q equal to R by S কথাখিনি ক্লিয়াৰ হৈছে যে আমি জকিটো বিভিন্ন পইণ্টত টাচ কৰিছো আৰু ফাইনালি যেতিয়া আমি জকিটো ডি পইণ্টত টাচ কৰিছো তেতিয়া আমি কি দেখা পাইছো গ্যালভানোমিটাৰৰ মাজেদি কোনো কারেন্ট যোৱা নাই আৰু যেতিয়া তুমি দেখা পাবা যে গ্যালভানোমিটাৰৰ মাজেদি কোনো কারেন্ট যোৱা নাই লগে লগে তুমি কি ক'বা দা ব্ৰিজ ইজ ব্যালেন্সড আৰু যেতিয়া ব্ৰিজটো ব্যালেন্স হৈ যাব তেতিয়া আমি কি লিখিব পাৰিম P by Q equal to R by S ওকে আৰু এই লেংথটোক আমি L বুলি কওঁ L সেন্টিমিটাৰ এইখিনি লেংথ যদি L সেন্টিমিটাৰ হয় এইখিনি লেংথ কিমান হ'ব 100 মাইনাস L সেন্টিমিটাৰ কিয় কাৰণ গোটেই ওয়্যাৰটোৰ লেংথ 100 সেন্টিমিটাৰ বা 1 মিটাৰ সেই কাৰণে ইয়াক মিটাৰ ব্ৰিজ বুলি কয় এতিয়া চোৱা এই P মানে কি P মানে হল ৰেজিস্ট্যান্স অফ দা ওয়্যাৰ AD তো AD ওয়্যাৰৰ ৰেজিস্ট্যান্স কিমান হ'ব হেতু আমি কেনেকৈ উলিয়াম হেতু উলিওৱাৰ কাৰণে আমি এটা বস্তু ধৰি লও যে 1 সেন্টিমিটাৰ ওয়্যাৰৰ ৰেজিস্ট্যান্স সিগমা তেনেহলে P ইকুৱেল টু কিমান হ'ব 1 সেন্টিমিটাৰ ৰেজিস্ট্যান্স সিগমা ইয়াতে L সেন্টিমিটাৰ আছে গতিকে ৰেজিস্ট্যান্স কিমান হ'ব সিগমা ইনটু L আৰু ইয়াৰ পৰা ইয়ালৈ আমি ৰেজিস্ট্যান্স Q বুলি ধৰিছো Q ইকুৱেল টু কিমান হ'ব DC ওয়্যাৰৰ ৰেজিস্ট্যান্স সিগমা ইনটু
100 মাইনাছ এল কিয় কাৰণ ইয়াৰ পৰা ইয়ালৈ লেংথ কিমান 100 মাইনাছ এল আৰু 1 সেন্টিমিটাৰৰ ৰেজিস্ট্যান্স কিমান সিগমা গতিকে এই ইকুৱেশ্যনটোৰ পৰা আমি কি লিখিব পাৰিম চোৱা r by s is equal to কিমান হ'ব p by q p মানে হ'ল সিগমা l divided by সিগমা 100 মাইনাছ সিগমা সিগমা কি হ'ব কেনসেল হৈ যাব কেনসেল হলে আমি কি লিখিব পাৰিম r by s equal to l by 100 minus l so এই ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট আৰু এটো ফৰ্মুলাৰ কথা কৈ আছো আৰু আমি আননোন ৰেজিস্ট্যান্স কি ধৰিছিলো r যেটো আমি উলিয়াব বিচাৰিছো গতিকে r equal to কি হ'ব s into l divided by 100 minus l এটো ভালকে চাবা কাৰণ এটো তোমালোকে প্ৰ্যাকটিক্যালি কৰিব লাগিব মিটাৰ ব্ৰিজৰ এবাৰ প্ৰ্যাকটিক্যাল আছে হয়তো বহুত কলেজত বহুত হায়াৰ সেকেন্ডাৰীত এই প্ৰ্যাকটিক্যালটো কৰাব সো তাতে আমি এই ফৰ্মুলাটো ইউজ কৰিম সো s ৰেজিস্ট্যান্সটো কি আছিল আমি জনা ৰেজিস্ট্যান্স আছিল l আৰু l ৰ ভ্যালু আমি কৰ পৰা উলিয়াম মিটাৰ ব্ৰিজৰ যেটা স্কেল আছে সেই স্কেলৰ পৰা আমি উলিয়াই r ৰ ভ্যালু আমি উলিয়াব পাৰিম আমি আকৌ এবাৰ এই ইকুৱেশ্যনটো চাও কি আছে r by s equal to l divided by 100 minus l কিছুমান প্ৰবলেম কৰোতে এই ইকুৱেশ্যনটো আমাক লাগিব সো ইকুৱেশ্যনটো ভালকে চোৱা r by s তাৰ মানে ইটো গেপৰ ৰেজিস্ট্যান্স ডিভাইডেড বাই ইটো গেপৰ ৰেজিস্ট্যান্স ইজ ইকুৱেল টু তুমি কি লিখিব পাৰিবা এইখিনি লেংথ ডিভাইডেড বাই এইখিনি লেংথ মনত থাকিবনে এই ৰেজিস্ট্যান্সটোৰ যদি r হয় ডিভাইডেড বাই s তুমি যদি লেফট ডিভাইডেড বাই রাইট কৰা তলতো আমি কি কৰিব লাগিব লেংথ আৰু লেফট ডিভাইডেড বাই রাইট সো ইয়াতে কি হ'ব l ডিভাইডেড বাই 100 মাইনাস l এই পইণ্টটো আকৌ এবাৰ কলো মনত ৰাখিবা এতিয়া আমি মিটাৰ ব্ৰিজৰ দুটামান প্ৰবলেম কৰিম এই কনসেপ্টখিনি ইউজ কৰি তো প্ৰথম কোৱেশ্চনটো আমাক কৈছে যে এটা মিটাৰ ব্ৰিজৰ r আৰু s দুটা ৰেজিস্ট্যান্স দুইটা ৰেজিস্ট্যান্সৰ ভ্যালু আমি নাজানো কৈছে যে এনেকে যেতিয়া তুমি এই দুটা ৰেজিস্ট্যান্স কানেক্ট কৰিছা নাল পইণ্টটো 60 সেন্টিমিটাৰত পোৱা গৈছে ফ্ৰম a এটো a পইণ্ট দিয়া আছিল এটো b পইণ্ট সো a পইণ্টৰ পৰা 60 সেন্টিমিটাৰ আঁতৰত আমি কি পাইছো নাল পইণ্ট পাইছো যেতিয়া r আৰু s এনেকে কানেক্ট কৰা হৈছিল গতিকে প্ৰথম ক্ষেত্ৰত আমি কি পাম ইন ফাৰ্স্ট কেস আমি কি লিখিব পাৰিম r divided by s is equal to ইয়াৰ পৰা এইখিনি 60 বুলি কৈছিলে যদি এইখিনি 60 হয় এইখিনি কিমান হ'ব 100 minus 60 তাৰ মানে 40 গতিকে আমি এতে কি লিখিব পাৰিম 60 divided by 40 নাইবা 30 ৰে যদি কাটা 3 ৰে কাটিলে এতিয়া 3 নহয় 2 ৰে কাটিব লাগিব না 3/2 হয়না তাৰ মানে আমি r equal to কি লিখিব পাৰিম 3/2 into s say this is equation 1 next কি কৈছে if now a resistance of 5 ohm is connected in series with s the null point occurs at 50 cm next তুমি কি কৰিছা s ৰ লগত তুমি আৰু এটা ৰেজিস্ট্যান্স 5 ohm ৰেজিস্ট্যান্স কানেক্ট কৰিছা কানেক্ট কৰাৰ লগে লগে এতিয়া নতুন যেটো ডিসটেন্স হৈছে হেতু কিমান হৈছে 50 cm সোৱা 5 ohm ৰেজিস্ট্যান্স ইয়াতে কানেক্ট কৰাৰ লগে লগে এইটো গেপত টোটাল ৰেজিস্ট্যান্স কিমান হৈ যাব যেহেতু সিরিজত আছে তো আমি আফটার কানেক্টিং 5 ohm রেজিস্ট্যান্স তো আমি এসৰ লগত কানেক্ট কৰাৰ লগে লগে রাইট গেপত আমাৰ টোটাল ৰেজিস্ট্যান্স কিমান হ'ব রাইট গেপত আমাৰ টোটাল ৰেজিস্ট্যান্স আহিব সোৱা s + 5 ohm আমি এসৰ লগত 5 কিয় প্লাস কৰিছো বিকজ আমি জানো এটো যে সিরিজত কি হয় ৰেজিস্ট্যান্স সিম্পলি প্লাস হয় এই অৱস্থাত সোৱা আমাৰ লেফট গেপত ৰেজিস্ট্যান্স কিমান আছিল লেফট গেপত স্টিল ৰেজিস্ট্যান্স r আছে গতিকে এবাৰ আমি কি লিখিব পাৰিম r divided by s plus 5 is equal to এবাৰ সোৱা নাল পইণ্ট কিমানত আহিছে 50 গতিকে ওপৰতো 50 হ'ব তলতো 50 হ'ব 50/50 equal to 1 তাৰ মানে r is equal to 3/2 নহয় r is equal to s plus 5 next তুমি r ৰ ভ্যালু অকমান আগতে কিমান পাইছা 3/2s is equal to কিমান হ'ব s plus 5 দুই ফালে 2 ৰে মাল্টিপ্লাই কৰি দিলে 3s is equal to 2s plus 5 গতিকে s equal to আমাৰ কিমান আহিব 2s plus 10 হ'ব যেহেতু 2 ৰে মাল্টিপ্লাই কৰিছো 2s এইফালে আনিলে
3s minus 2s s হৈ যাব তো s equal to কিমান আহিব 10 ওম আৰু r equal to 3/2 into s পাইছিলো 3/2 into 10 তাৰ মানে 15 ওম ইতিপূৰ্বে সলভ কৰা প্ৰবলেমটো আমি লৈছিলো SLR ৰ পৰা আৰু এতিয়া যেটো প্ৰবলেম কৰিব ওলাইছো সেই প্ৰবলেমটো SLR ৰ পৰাই লোৱা হৈছে তোমালোকে ভিডিওটো পজ কৰি কোৱেশ্চনটো লিখি ল'ব পাৰা কোৱেশ্চনটো লিখি লৈছা নিশ্চয় কোৱেশ্চনটো কি কৈছে চোৱা যে in a meter bridge experiment two resistances P and Q are connected in series in the left gap কি কৰিছে যে মিটাৰ ব্ৰিজ এক্সপেৰিমেন্ট এটাৰ মই গুটে মিটাৰ ব্ৰিজটো নাকো এটো হল আমাৰ লেফট গেপত কি কানেক্ট কৰিছে P আৰু Q ৰেজিস্ট্যান্স দুটা সিৰিজত কানেক্ট কৰিছে আৰু ৰাইট গেপত কিমান কানেক্ট কৰিছে ৰাইট গেপত কানেক্ট কৰিছে 50 ওম আৰু নাল পইণ্ট ক'ত পাইছে নাল পইণ্ট পাইছে সেন্টাৰ অফ দা স্লাইড ওয়্যাৰ আমাৰ যেটো মিটাৰ ব্ৰিজ ওয়্যাৰ আছে ওয়্যাৰৰ সেন্টাৰত কি পাইছে নাল পইণ্ট পাইছে তো তেনেহলে আমি কি লিখিব পাৰো ইতিমধ্যে আমি যিখিনি শিকিলো সেই মতে আমি কি লিখিব পাৰো সোয়া লেফট গেপত আমাৰ টোটাল ৰেজিস্ট্যান্স কিমান হ'ব P/Q P plus Q কিয় P plus Q কাৰণ এটোটা কি হত আছে সিরিজত আছে আৰু ৰাইট গেপত আমাৰ ৰেজিস্ট্যান্স কিমান আছে ডিভাইডেড বাই 50 is equal to তুমি কি লিখিবা এইখিনি লেংথ ডিভাইডেড বাই এইখিনি লেংথ যেহেতু এটো সেন্টার অফ দা ওয়্যার এই লেংথ খিনি কিমান হ'ব 50 cm আৰু এই লেংথ খিনিও কিমান হ'ব 50 cm 50 আৰু 50 ওয়ান টাইমস গতিকে P plus Q equal to আমি কিমান লিখিব পাৰিম 50 লিখিব পাৰিম নাইবা P equal to আমি কিমান লিখিব পাৰিম 50 minus Q এটো হল কোৱেশ্চনটোৰ এটা পাৰ্ট সেকেন্ড পাৰ্টত কি কৈছে if P and Q are connected in parallel in the left gap the resistance in the right gap has to be changed to 12 ohm so as to obtain the balance point at the same point next কি কৰা হৈছে P আৰু Q টো কিহত কানেক্ট কৰা হৈছে প্যাৰালেলত এই গুটেইখিনি কিন্তু লেফটতে আছে আৰু তেতিয়া ৰাইটত আমাৰ ৰেজিস্ট্যান্স কিমান থাকিব 12 ওম আৰু কৈছে আমি নাল পইণ্টটো আমি সেম জায়গাতে পাইছো তাৰ মানে আমি সেন্টাৰ অফ দা ওয়্যাৰত পাইছো গতিকে সেকেন্ড কেছত আমি কি লিখিব পাৰিম সোয়া এইবাৰ আমাৰ লেফট গেপত টোটাল ৰেজিস্ট্যান্স কিমান আছে সোয়া এইবাৰ কিহত কানেক্ট হৈ আছে প্যাৰালেলত কানেক্ট হৈ আছে যেহেতু প্যাৰালেলত কানেক্ট হৈ আছে গতিকে টোটাল ৰেজিস্ট্যান্স কিমান হ'ব PQ divided by P plus Q এই গুটেইখিনি কত আছে লেফটত আছে ডিভাইডেড বাই মানে লেফটৰ গুটেইখিনি ডিভাইডেড বাই ৰাইটৰ গুটেইখিনি ৰাইটত কিমান আছে 12 আৰু এইবাৰো যেহেতু সেম পয়েন্টত আমি নাল পয়েন্ট পাইছো গতিকে 50/50 হ'ব এইখিনি 50 ডিভাইডেড বাই এইখিনি 50 তো ইয়াৰ পৰা কি লিখিব পাৰিবা PQ divided by P plus Q is equal to কিমান হ'ব 12 এটো সলভ কৰা কেনেকৈ সলভ কৰিম PQ to PQ ৰাখি দিয়া P plus Q আমি ইতিমধ্যে কিমান পাইছো 50 is equal to 12 so PQ is equal to 12 into 5 6 so এটো হৈ যাব 600 again P ৰ জায়গাত কি লিখিব পাৰিবা 50 minus Q পাইছো অকমান আগতে আমি 50 minus Q is into Q is equal to 600 এখানে যদি কৰা 50Q minus Q square is equal to 600 নাইবা কি কৰিব পাৰা এখানে যদি হেইফালে লৈ যোৱা Q square minus 50Q minus হ'ব নে প্লাস হ'ব plus 600 is equal to 0 Q square এটো 600 হ'ব লাগিলে 30 আৰু 20 হ'ব 20Q minus 30Q plus 600 is equal to 0 so ইয়াৰ পৰা Q common ললে Q minus 20 minus 30 common ললে Q minus 20 is equal to 0 তাৰ মানে Q minus 30 Q minus 20 is equal to 0 গতিকে Q ৰ ভ্যালু কি হ'ব either 30 or 20 এতিয়া সোয়া P মানে কিমান আছিল
50 মাইনাছ কিউ। তো যেতিয়া কিউ ইকুৱেল টু 30 হ'ব তেতিয়া পিৰ ভেলু কিমান হ'ব 20 আৰু যেতিয়া কিউ ইকুৱেল টু 20 হ'ব তেতিয়া পিৰ ভেলু কিমান হ'ব 30। গতিকে তুমি যিকোনো এটা সেট লিখিলে হ'ল। ই যদি 30 হয় কিউ 20 ওম হ'ব আৰু পি 20 ওম হ'লে কিউ কিমান হ'ব 30 ওম। ওমবিলাক ইউনিটবিলাক লিখিবা।